সম্বৰ্ধনা জনাব ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া আমাৰ পম্পী কলিতা এখন ওলাম গামোচা তেখেতক সম্বৰ্ধনা জনাবৰ বাবে আমি অনুৰোধ জনাইছো। ইয়াৰ পাছতে সম্বৰ্ধনা জনাব ডক্টৰ জ্ঞানশ্ৰী বৰা বাইদেউ, তেখেতে সম্বৰ্ধনা জনাব আমাৰ আন এজন কৰ্মকৰ্তা এই টুটুমণি কলিতা। দুয়োজন মনোনীত প্ৰাৰ্থীকে এভাগী সেৱা ল'বৰ বাবে আমি অনুৰোধ জনাইছো। আৰু ছাৰক দুআষাৰ ক'বৰ বাবে খুব কমকে দুআষাৰ ক'বৰ বাবে আমি মাইক্ৰফোন আগবঢ়াই দিছো। ধন্যবাদ। পরঞ্চকার হাসরা মাস্টার আদি পবিত্র গুলি আয়োজিত হাত বর্ধমান এক পবিত্র মহাপ্রভুকে আমার বাংলার উপস্থিত উপস্থিত প্রশ্নতন্ত্রী বিশ্ববিদ্যালয় মাকসুদ আহমেদ বাংলাদেশ প্রশ্নতন্ত্র লাইফ বন্ধু বান্ধব গায়ন বাংলাকে পবিত্র করে ধর্মীয় গীত সকলকে সেৱা জনাইছো। বহু নিৰ্বাচনী ব্যক্তিগত আপোনালোকৰ মাজত নিমন্ত্ৰণ ৰক্ষা কৰিবলৈ দেখা দিব আহিব। বৰষুণ কি আছে মই যিবিলাক বক্তব্য নাজানো গৰাকী ভগৱান আপোনালোকৰ হস্তক উভয় কৰিছে। আপোনালোকে কোনোবাই যিবোৰ সেৱালৈ বিচাৰে মোৰ বিশ্বাস কিয় ভগৱান বস্তুবোৰ সেৱালৈ লোকে হোৱা জানে। It's a possible government and Onkoran Goya Bible উদ্যোগত প্রথম পরবর্তী সেবনীয় ভাওনা আপনাদের আয়োজন করেছে। আমি একজন ভাওয়া হিসেবে আমি খুব সুন্দর কেমন দৃশ্য দেখা পালো, ভালো লাগে। ভগবানকে আপনাদের কৃপা করো, আপনার মঙ্গল হোক। এবার 2 বছর হয়ে পালে আপনাদের ভালো করে আশা রাখছি আপনার আশীর্বাদ আমার ছিল। কৃষ্ণ জয়গুরু মুক্ত। আমি ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছো আৰু ইয়াৰ পাছতে জ্ঞানশ্ৰী বৰা বাইদেউকো খুব কম সময়ত দুআষাৰ বক্তব্য ৰাখিবৰ বাবে অনুৰোধ জনাইছো। কৃষ্ণ ইয়াত সমবেত প্ৰতিগৰাকী ভক্তপ্ৰাণ ৰাইজক মই মোৰ সেৱা নিবেদিছো। মইনা পাৰিজাতৰ লগত জড়িত অনুষ্ঠান আমাৰ এই যাত্ৰাত জীৱনৰ প্ৰতিটো পদক্ষেপ আৰু আত্মবিশ্বাসত মইনা পাৰিজাত নামৰ অনুষ্ঠানটিৰ অৱদান আটাইতকৈ বেছি। গতিকে গুৰুজনাই আমাক যি অসমীয়া বৰ অসমৰ ভেটি এটা গঢ়ি থৈ গ'ল, য'ত আমি সকলো জাতি জনগোষ্ঠীৰ মানুহে একত্ৰিত হৈ বৰ অসমৰ ভেটিটোত আমাৰ খুব সুখৰ কথাবোৰ পাতিব পাৰো, ভাগৱত ভাগি ভাওনা ভাগি একেলগতে কৰিব পাৰো, ভাদ মাহৰ নাম দি ল'ব পাৰো। এই বৰ অসমৰ ভেটিটো সুদৃঢ় কৰিবলৈ আমাৰ স্বৰ্গদেউ চাওলুং চুকাফা তেখেতে 7 ৰাজ মাৰি 1 ৰাজ কৰি আমাক একত্ৰিত কৰি গ'ল। গতিকে এই বৰ অসমৰ সন্তান হিচাপে অনাগত দিনত জাতি ধৰ্ম ভাষা বৰ্ণ নিৰ্বিশেষে আমাৰ সাহিত্য, আমাৰ সংস্কৃতি, আমাৰ চিন্তা বিশ্বমানৰ পৰ্যায়লৈ লৈ যোৱাৰ সপোন দেখি অসমীয়া জাতিৰ কথাবোৰ, আমাৰ সংস্কৃতিৰ কথাবোৰ ৰাজনীতিৰ পথাৰত ক'বলৈ আগবাঢ়িছো। আপোনালোকৰ মাজৰ পৰা ওলাই গৈ বিধানসভাৰ মজিয়াত মৰিয়নিবাসী ৰাইজৰ কণ্ঠ হ'ব বিচাৰিছো। বিধানসভাৰ মজিয়ালৈ মই জ্ঞানশ্ৰী বৰা হৈ যাব খোজা নাই, আপোনালোকৰ প্ৰতিনিধি হৈহে যাব খুজিছে। তাতকৈ বেছি এই মুহূৰ্তত মই আৰু একো নকওঁ। আপোনালোকৰ আশীৰ্বাদ, আপোনালোকৰ সহায় সহযোগিতা আশা কৰিছো। আৰু আজিৰ এই অনুষ্ঠানটিত সমবেত প্ৰতিগৰাকী ৰাইজক মই মোৰ কৃতজ্ঞতা প্ৰকাশ কৰিছো। আপোনালোকৰ মাজতেই থাকিম, আপোনালোকৰ সন্তান হৈ প্ৰতিটো কথা মোক শিকাই বুজাই দিব, জানি বুজি আগুৱাই যাম। পুনৰবাৰ এই নামঘৰ ভাগিত জড়িত, এই অনুষ্ঠান ভাগিত জড়িত প্ৰতিগৰাকী
কলা কুশলী প্ৰতিগৰাকী বিষয়া প্ৰতিগৰাকী কৰ্মকৰ্তাক মই এই আপাহতে কৃতজ্ঞতা আৰু ধন্যবাদ প্ৰকাশ কৰি মই মোৰ কথাখিনি সামৰণি মাৰিব খুজিছো। আমি যথেষ্ট কষ্ট হৈছে, ৰাতিপুৱাৰ পৰা ৰাতিলৈ যথেষ্ট কষ্টৰে আমি সময়বোৰ পাৰ কৰিছো। ৰাতি হৈছে, মাতটো ভাগি আছে, তথাপিও যদি আমি এনে মঞ্চত আশীৰ্বাদ লওঁ, আমি গুৰু স্মৰণ নকৰাকৈ বা প্ৰাৰ্থনা এভাগি ঘোষাই এভাগি নুগুবাকৈ এৰি যাবলৈ বেয়া লাগে। গতিকে মাতটো বেয়া শুনিলেও আপোনালোকে মোৰ লগতে সহযোগ কৰি দিব। মই গুৰুজনাৰ স্মৰণেৰে মোৰ কথাখিনি শেষ কৰিব বিচাৰিছো। কৃষ্ণ গুৰু Ram Ram Krishna